মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো গোলকগঞ্জত বৰ্তমান উত্তপ্ত পৰিস্থিতি অব্যাহত আছে কোচ ৰাজবংশীয়ে জনজাতিকৰণৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু কোচ ৰাজবংশীৰ এই দাবীৰ বিৰোধিতা কৰিছে কংগ্ৰেছে যাৰ বাবে কংগ্ৰেছ বিধায়ক এতিয়া ৰুখত পৰিব লগা হৈছে কোচ ৰাজবংশীসকলৰ কোচ ৰাজবংশীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি ৰুখত পৰিছে কংগ্ৰেছ বিধায়ক আব্দুছ সুবহান আলী চৰকাৰ আক্ৰাছুৰ সৈতে আলোচনাত মিলিত হ'বলৈ গৈছিল কংগ্ৰেছ বিধায়কগৰাকী কিন্তু কোচ ৰাজবংশীয় ৰাইজে জবাবদিহি কৰিছে এগৰাকী কংগ্ৰেছ বিধায়ক কংগ্ৰেছ বিধায়কগৰাকীক সন্মুখত পাই এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঘটনাস্থলীত লৈছে এই মুহূৰ্তত টাইম এইটৰ দৰ্শকৰ বাবে এই খবৰ কোচ ৰাজবংশীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি ৰুখত পৰিছে কংগ্ৰেছৰ বিধায়ক আব্দুছ সুবহান আলী চৰকাৰ আব্দুছ সুবহান আলী চৰকাৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছে ৰাইজে ৰাজপথত কংগ্ৰেছ বিধায়কক জবাবদিহি কৰিছে জনতাই ৰাইজে ঘেৰাও কৰিছে বিধায়কগৰাকীক গোলকগঞ্জৰ বিধায়ক আব্দুছ সুবহান আলী চৰকাৰক ঠকা সৰকা কৰিছে ৰাইজে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিল গোলকগঞ্জৰ বিধায়কগৰাকী আক্ৰাছুৰ সৈতে আলোচনাৰ পিছতো যাবলৈ নিদিলে বিধায়কজনক আক্ৰাছুৰ সৈতে আলোচনাত মিলিত হৈছিল আলোচনাত মিলিত হোৱাৰ সময়তে লোকে ঘেৰাও কৰিছে বিধায়কগৰাকী কোচ ৰাজবংশীৰ দাবীৰ বিৰোধিতা কৰিছিল বিধায়ক আব্দুছ সুবহান আলী চৰকাৰে ইয়াৰ পিছতে বিধায়কজনৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে কোচ ৰাজবংশী লোকসকল বিধায়কজনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাদ সাব্যস্ত কৰিছে পৃথক ৰাজ্যৰ দাবী আৰু জনজাতিকৰণৰ বিৰোধিতা কৰাৰ অভিযোগ বিধায়কজনৰ বিৰুদ্ধে কংগ্ৰেছৰ বিধায়কৰ বাহন ৰখাই আক্ৰাছুৱে জবাবদিহি কৰিছে বিধায়কজনক আৰু এনেধৰণে গোলকগঞ্জত বৰ্তমানো উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ কোচ ৰাজবংশীসকলে জনজাতিকৰণৰ দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল গোলকগঞ্জত নেখাই ওলাই আহিছিল দলে বলে হাজাৰ হাজাৰ লোক কোচ ৰাজবংশীয় লোকসকলে দাবী উত্থাপন কৰিছিল পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰিছিল সমান্তৰালভাৱে কোচ ৰাজবংশীয় লোকসকলে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰিছে জনজাতিকৰণক লৈ কিন্তু কংগ্ৰেছ চৰকাৰে কংগ্ৰেছ বিধায়কে কোচ ৰাজবংশী লোকসকলৰ এই জনজাতিকৰণৰ দাবীৰ বিৰোধিতা কৰিছে পৃথক ৰাজ্যৰ দাবীৰ বিৰোধিতা কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত বহুত দৃশ্যাংশ আছে আমি দৃশ্যাংশ আগবঢ়াবলৈ চেষ্টা কৰিম যেহেতু গোলকগঞ্জত সম্প্ৰতি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কোচ ৰাজবংশীৰ জনজাতিকৰণক লৈ যি প্ৰতিবাদ অব্যাহত আছে এই প্ৰতিবাদৰ বাবে আৰু আজিৰ দিনটোত এগৰাকী কংগ্ৰেছ বিধায়ক গোলকগঞ্জৰ কংগ্ৰেছ বিধায়কগৰাকী কোচ ৰাজবংশীৰ জাতীয় সংগঠন আক্ৰাছুক লগ কৰিবলৈ গৈছিল আক্ৰাছুৰ সৈতে সাক্ষাৎ কৰিবলৈ গৈছিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কংগ্ৰেছ বিধায়কগৰাকী সেই স্থানত উপস্থিত হৈছিল কিন্তু তেনে সময়তে আক্ৰাছুৰ নেতৃত্বত যিসকল লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল কোচ ৰাজবংশীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই লোকসকলে এতিয়া ঘেৰাও কৰিছে প্ৰতিবাদস্থলীতে ঘেৰাও কৰিছে জবাবদিহি কৰিছে কংগ্ৰেছ বিধায়কগৰাকী কোচ ৰাজবংশীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি ৰুখত পৰিব লগা হৈছে কংগ্ৰেছ বিধায়ক আব্দুছ সুবহান আলী চৰকাৰ শেহতীয়াকৈ কালি নিশাৰ ভাগতো গোলকগঞ্জত সৃষ্টি হৈছিল এই প্ৰতিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি প্ৰতিবাদস্থলীতে বহু পুৰুষ মহিলা প্ৰতিবাদকাৰী আহত হৈছিল কোচ ৰাজবংশীয় লোকসকলে দীৰ্ঘ বছৰ ধৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে আৰু শেহতীয়াকৈ পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰিছে কোচ ৰাজবংশী জনজাতিকৰণৰ এইসমূহ দাবীৰ কিন্তু বিৰোধিতা কৰি আহিছে কংগ্ৰেছ দলটোৱে কংগ্ৰেছ বিধায়কে এই কাম কৰি আহিছে গতিকে গোলকগঞ্জৰ বিধায়ক আব্দুছ সুবহান আলী চৰকাৰৰ বিৰুদ্ধে এতিয়া বিক্ষোভ প্ৰদৰ্শন কৰিছে কোচ ৰাজবংশীয় লোকসকলে বিধায়কগৰাকী আক্ৰাছুৰ সৈতে আলোচনাত মিলিত হ'বলৈ যাওঁতে জবাবদিহি কৰিলে ৰাইজে উত্তপ্ত হৈ পৰিছে ক্ৰমাৎ এতিয়া পৰিস্থিতি কংগ্ৰেছ বিধায়কগৰাকী প্ৰতিবাদস্থলীত উপস্থিত হোৱাৰ সময়তে আক্ৰাছুৰ সৈতে সাক্ষাতত মিলিত হ'বলৈ যোৱাৰ সময়তে এনেধৰণে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰিল গোলকগঞ্জৰ বিধায়ক আব্দুছ সুবহান আলী চৰকাৰক ৰাইজে বিভিন্ন প্ৰশ্নৰে ঠকা সৰকা কৰিছে যি সময়ত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে জনজাতিকৰণৰ বাবে কথা বতৰা পাতিছে আলোচনাত মিলিত হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সমান্তৰালভাৱে কোচ ৰাজবংশীৰ জনজাতিকৰণৰ সন্দৰ্ভতো আলোচনাত মিলিত হোৱাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে সেই কথা স্পষ্ট কৰিছে তেনে সময়ত কংগ্ৰেছৰ বিধায়কগৰাকী কিন্তু ইয়াৰ বিৰোধিতা কৰি আহিছে কোচ ৰাজবংশীৰ জনজাতিকৰণৰ বিৰোধিতা কৰি ৰুখত পৰিব লগা হৈছে যাৰ বাবে এতিয়া কংগ্ৰেছ বিধায়ক আব্দুছ সুবহান আলী চৰকাৰ ৰাজপথত কংগ্ৰেছ বিধায়কগৰাকীক জনতাই জবাবদিহি কৰিছে কোচ ৰাজবংশীয় লোকসকলে জবাবদিহি কৰিছে বিভিন্ন প্ৰশ্নৰে ঠকা
সৰকা কৰিছে কোচ ৰাজবংশী লোকসকল ভূমিপুত্ৰসকলক জনজাতিকৰণৰ দাবী উত্থাপন কৰাত কংগ্ৰেছৰ আপত্তি ক'ত বা কংগ্ৰেছে ইয়াৰ বাবে কিয় বিৰোধিতা কৰিব তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে গোলকগঞ্জৰ বিধায়ক আব্দুছ সুবহান আলীক যাৰ বাবে ৰাইজে বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰা দেখিবলৈ পোৱা গৈছে আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে আবদ্ধ হৈ পৰিছে বহু সময় গোলকগঞ্জৰ বিধায়কগৰাকী আজি যেহেতু আব্দুছ সুবহান আলী চৰকাৰে আক্ৰাসুৰ সৈতে আলোচনা কৰিবলৈ গৈছিল কিন্তু আক্ৰাসুৰ সৈতে আলোচনাৰ পিছতো যাবলৈ দিয়া নহল বিধায়কজনক কোচ ৰাজবংশীৰ দাবীৰ বিৰোধিতা কৰিছিল বিধায়ক আব্দুছ সুবহান আলী চৰকাৰে আৰু ইয়াৰ পিছতে বিধায়কজনৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে এতিয়া কোচ ৰাজবংশী লোকসকল প্ৰত্যেকজন ব্যক্তিয়ে প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ বিধায়কগৰাকী কোচ ৰাজবংশী লোকসকলে যিসমূহ দীৰ্ঘ বছৰ ধৰি দাবী উত্থাপন কৰিছে চৰকাৰৰ সৈতে তেওঁলোকে কেইবাবাৰো আলোচনাত মিলিত হৈছে বহুবাৰ তেওঁলোকে লিখিত আবেদন পৰ্যন্ত দাখিল কৰিছে আৰু এনেধৰণে কোচ ৰাজবংশীসকলে নিজৰ জনজাতিকৰণৰ নিজৰ জাতিৰ জনজাতিকৰণৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰি আহিছে চৰকাৰৰ ওচৰত কিন্তু এই কোচ ৰাজবংশীৰ জনজাতিকৰণৰ দাবীৰ বিৰোধিতা কৰি আহিছে আব্দুছ সুবহান আলী চৰকাৰৰ দৰে কংগ্ৰেছ নেতাই যাৰ বাবে আজি বিধায়কগৰাকী কংগ্ৰেছ বিধায়কগৰাকী কোচ ৰাজবংশীসকলে ঘেৰাও কৰি এনেধৰণে বিভিন্ন প্ৰশ্নৰে থকা সৰকা কৰা দেখিবলৈ পোৱা গৈছে ৰোষত পৰিছে কংগ্ৰেছ বিধায়কগৰাকী পৃথক ৰাজ্যৰ দাবী আৰু জনজাতিকৰণৰ বিৰোধিতা কৰা অভিযোগ উত্থাপন হৈছে এতিয়া বিধায়কজনৰ বিৰুদ্ধে কংগ্ৰেছৰ বিধায়কৰ বাহন ৰখাই আক্ৰাসুৱে জবাবদিহি কৰিছে বিধায়কজনক আৰু যাৰ বাবে কংগ্ৰেছ বিধায়কগৰাকীয়ে যি স্থানত উপস্থিত হৈছিল আক্ৰাসুৰ সৈতে সাক্ষাৎ কৰিবলৈ আক্ৰাসুৰ সৈতে আলোচনাত মিলিত হ'বলৈ আৰু তাৰ পিছতে বিধায়কগৰাকী কেনেধৰণে জবাবদিহি কৰিছে ৰাইজে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে বহু সময় ধৰি আবদ্ধ হৈ থাকিব লগা হৈছে কংগ্ৰেছ বিধায়কগৰাকী বন্ধ চলি দেখা অবস্থা তাহলে তোমার জবাব দিলে সবাইকে জবাব দেওয়া লাগবে ক্লোজ সবার জন্য ক্লোজ আপনি কোচ রাজবংশী জনগোষ্ঠীর যে দাবি দীর্ঘদিন না এই খিলঞ্জীয়া ভূমি উত্তর দাবিটুকু আপনি নস্বাত করেন আপনি কক আজি আপনি প্রেস মিটৰ জৰিয়তে নিজে নস্বাত কৰিছিলেন এটা প্ৰতিক্ৰিয়া মই নিজে দিছিলো গতিকে আপুনি আজি স্পষ্টীকৰণ দিয়ক যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যে দাবি আছে দাবিকে আপনি নস্বাত করেন আপনি কথাটো কক নহলে কক যে পৃথক ক্ষমতাবোৰ হোৱাত আপোনাৰ কোনো বাধা নাই আপনি সমৰ্থন কৰিছে দলীয় আপনি কক যে পৃথক ক্ষমতাবোৰ হোৱাত যে কোচ ৰাজবংশীৰ ন্যায্য দাবি আছে তাত মোৰ কোনো বাধা নাই আপনি বিধায়ক কোচ ৰাজবংশী মানুহৰ ভোট পাইছে আপনি ভোট পাই বিধায়ক হৈছে আপনি স্পষ্টভাৱে আমি সমৰ্থন কৰিছো আপুনি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি কোচ ৰাজবংশীৰ 1949 চনত যি বৃহত্তৰ ভাৰত গঠনৰ হাতত যি ক্ষমতাবোৰ ভাৰতৰ লগত চুক্তি হৈছিলে চৰ্দাৰ বল্লভভাই সেই সময়ত জৱাহৰলাল নেহৰু কংগ্ৰেছৰ দিনত আৰু কংগ্ৰেছে আসল প্ৰতাৰক হিচাপে এতিয়া আছিলে কিন্তু তেওঁলোকে ছিন্ন ভিন্ন কৰি আমাৰ ৰাজ্যখনক ভাষাখনক চবকে ধ্বংস কৰিছে গতিকে আপুনি স্পষ্টীকৰণ দিয়ক যে আপুনি সেইদিনাখন যে বাতৰিটো দিছিলে যে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ ক্ষমতাবোৰৰ দাবীটোক নস্বাত কৰিছো আজি কক যে এইটো আমাৰ দাবীত অটল আছো আপনি কক মই যাব দিম আপোনাক আপনি কক স্পষ্টীকৰণ দিয়ক জনগোষ্ঠী নহলে আপনি যাব জনজাতিকৰণক আমি সমৰ্থন জনাইছো কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ দাবীটোক আপনি সমৰ্থন জনালে নজনালে আপনি ক্ষমতাবোৰ হোৱাত বিৰোধ আছে নেকি পৃথক ক্ষমতাৰ বিৰোধ আছে নেকি আপনি এইটো সাৰ্বভৌমত্বভাৱে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ডিচিশন ল'ব মই আমিও জানো 1 আৰু 2 এইটো মই পাৰিম সংবিধানৰ 1 আৰু 2 ৰ জৰিয়তে ৰাজ্য কেনেকৈ আমিও জানো ডাঙৰীয়া কিন্তু ঘটনাটো হৈছে আপুনি কিয় বিৰোধিতা কৰিছে এদিনাখন সেই কথাটো আপনি স্পষ্টীকৰণ আপুনি কোচ ৰাজবংশীৰ ভোট পাইছে আপোনাৰ কোচ ৰাজবংশীৰ মানুহে ভোট দিছে কিন্তু আপুনি কিন্তু তেতিয়া সময়ত কিন্তু আপনি বিৰোধিতা কৰিছে আমি দুখ পাইছো গতিকে আপনি স্পষ্টীকৰণ দিয়ক আজি আপোনাক যাব দিম কিন্তু আপনি বিৰোধিতা ঠিকে আছে কিন্তু ঘটনাটা হল যেহেতু বন্ধ চলি আছে বন্ধ চলি থকা অৱস্থাত তাহলে তোমাক জবাব দিলে সবাইকে জবাব দেওয়া লাগবে ক্লোজ সবার জন্য ক্লোজ যেটা নিয়ম অনুযায়ী কথা তোমার লগত আমার কোনো ব্যক্তিগত শত্রুতা নাই এভাবে না পাই আমরা কিন্তু ঘটনাটা হল তোমাকে আমার সম্মান জানাইলো কিন্তু তোমরা 1 ঘন্টা পরে 3টের পরে যাও বন্ধটা যখন শুরু হবে তারপরে যাও বর্তমান কোনো আমরা রোডত কাগজ বাইক পর্যন্ত ঘুরতেছি তোমাকে জবাব দিলে সবাইকে জবাব দেওয়া লাগবে যখন পাবলিক করবে না ওই এমএলএ দেখি আমরা জবাব দিলেন তোমরা একটা জানো না আমরা একটা প্রোটোকল হ্যাঁ আমরা তো তোমার স্বার্থতে যাওয়া লাগছে তোমার কাম এবং রাইজার হয় না ঠিক আছে শোনো ভালো আছে বিধায়ক ডাঙৰীয়া কথাটো হল পৃথক ক্ষমতাবোৰ সময়ত আপুনি বিৰোধিতা কৰিছে আপনি আমার মাটির থেকে আপনি বিরোধিতা করেছে আপনি কিয় যাব দিন কোন বেলা মই তোমার পৃথক ক্ষমতা না যেতিয়া পৃথক ক্ষমতাবোৰৰ এই ৰাজ্য দিয়ে কেন্দ্ৰীয় শাসিত অঞ্চল হওয়ার কথা আছিল তেতিয়া আপনি বিৰোধিতা কৰিছে প্ৰেছ মিট দি কোচ ৰাজবংশীৰ দাবীক আপনি নস্বাত কৰিছে গতিকে আমি আপনার যাবলৈ নিদিওঁ আপনি বিধায়ক হলেও আপনি যাব এইটো যদি মই কৰিছো হেতে আপনি বিধায়ক কিয় আপনি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দাবী দীৰ্ঘদিনীয়া
এই খিলঞ্জীয়া ভূমি উত্তৰ দাবীটোক আপুনি নস্যাৎ কৰে নেকি আপুনি কওক আজি আপুনি প্ৰেছ মিটৰ জৰিয়তে নিজে নস্যাৎ কৰিছিলে এইটো প্ৰতিক্ৰিয়া মই নিজে দিছিলো গতিকে আপুনি আজি এইটো স্পষ্টীকৰণ দিয়ক যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দাবী আছে দাবীক আপুনি নস্যাৎ কৰে আপনি এই কথাটো কওক নহলে কওক যে পৃথক ক্ষমতাবোৰ হোৱাত আপোনাৰ কোনো বাধা নাই আপুনি কওক যে পৃথক ক্ষমতাবোৰ হোৱাত যি কোচ ৰাজবংশীৰ ন্যায্য দাবী আছে তাত মোৰ কোনো বাধা নাই আপনি বিধায়ক কোচ রাজবংশী মানুহৰ ভোট পাইছে আপুনি ভোট পাই বিধায়ক হৈছে আপুনি স্পষ্টভাৱে আমি সমৰ্থন কৰিছো আপুনি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি কোচ ৰাজবংশীৰ 1949 চনত যি বৃহত্তৰ ভাৰত গঠনৰ হাতত যি ক্ষমতাবোৰ ভাৰতৰ লগত চুক্তি হৈছিলে চৰ্দাৰ বল্লভভাই সেই সময়ত জৱাহৰলাল নেহৰু কংগ্ৰেছৰ দিনত আৰু কংগ্ৰেছে আচল প্ৰতাৰক হিচাপে এতিয়া আছিলে কিন্তু তেওঁলোকে ছিন্ন ভিন্ন কৰি আমাৰ ৰাজ্যখনক ভাষাখনক চবকে ধ্বংস কৰিছে গতিকে আপুনি স্পষ্টীকৰণ দিয়ক যে আপুনি সেইদিনাখন যে বাতৰিটো দিছিলে যে আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ ক্ষমতাবোৰৰ দাবীটোক নস্যাৎ কৰিছো আজি কওক যে এইটো আমাৰ দাবীত অটল আছে আপনি কওক মই যাব দিম আপোনাক আপনি কওক স্পষ্টীকৰণ দিয়ক নহলে আপুনি যাব জনজাতিকৰণক আমি সমৰ্থন জনাইছো কোচ ৰাজবংশীৰ জনগোষ্ঠীৰ দাবীটোক আপুনি সমৰ্থন জনালে নজনালে আপনি ক্ষমতাবোৰ হোৱাত বিৰোধ আছে নেকি পৃথক ক্ষমতাৰ বিৰোধ আছে নেকি আপুনি এইটো সাৰ্বভৌমত্বভাৱে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ডিচিশ্যন ল'ব আমিও জানো 1 আৰু 2 মই পাৰিম সংবিধানৰ 1 আৰু 2 জৰিয়তে ৰাজ্য কেনেকৈ আমিও জানো ডাঙৰীয়া কিন্তু ঘটনাটো হৈছে আপুনি কিয় বিৰোধিতা কৰিছে এদিনাখন সেই কথাটো আপুনি স্পষ্টীকৰণ আপুনি কোচ ৰাজবংশীৰ ভোট পাইছে আপোনাৰ কোচ ৰাজবংশীৰ মানুহে ভোট দিছে কিন্তু আপুনি কিন্তু তেতিয়া সময়ত কিন্তু আপুনি বিৰোধিতা কৰিছে আমি দুখ পাইছো গতিকে আপুনি স্পষ্টীকৰণ দিয়ক আজি আপোনাক যাব দিম কিন্তু আপুনি বিৰোধিতা ঠিকে আছে কিন্তু ঘটনাটা হ'ল যেহেতু বন্ধ চলি আছে বন্ধ চলি থাকা অৱস্থাত তোমাক জবাব দিলে সবাইকে জবাব দেওয়া লাগবে ক্লোজ সবার জন্য ক্লোজ যেটা নিয়ম অনুযায়ী কথা তোমার লগত আমার কোনো ব্যক্তিগত শত্রুতা নাই এইভাবে নাপাই আমরা তোমার কিন্তু ঘটনাটা হল তোমাকে আমার সম্মান জানাইলো কিন্তু তোমরা 1 ঘন্টা পরে 3টের পরে যাও বন্ধটা যখন শোনা হবে তারপরে যাও বর্তমান কোনো আমার রোড কাগজ বাইক পর্যন্ত ঘুরতেছি তোমাকে জবাব দিলে সবাইকে জবাব দেওয়া লাগবে তখন পাবলিক করবে না ওই এমএলএ দেখি আমরা জবাব দিলেন তোমরা তো জানো না এটা একটা প্রোটোকল হ্যাঁ আমরা তো তোমার স্বার্থতে যাওয়া লাগছে তোমার কাম এবং রাইজের হয় না ঠিক আছে শোনো ভালো আছে বিধায়ক ডাঙরিয়া কথাটো হল পৃথক ক্ষমতাবোৰ সময়ত আপুনি বিৰোধিতা কৰিছে আপনি আমার মাটি থেকে আপনি বিরোধিতা করেছে আপনি কিয় যাব দিন কোন বেলা মই তোমার পৃথক ক্ষমতা না যেতিয়া পৃথক ক্ষমতাবোৰৰ এই ৰাজ্য দিয়ে কেন্দ্ৰীয় সেই অঞ্চল হোৱাৰ কথা আছিল তেতিয়া আপনি বিৰোধিতা কৰিছে প্ৰেছ মিট দি কোচ ৰাজবংশীৰ দাবীক আপনি নস্যাৎ কৰিছে গতিকে আমি আপনার যাবলৈ নিদিওঁ বিধায়ক হলেও আপনি যাব নিদিওঁ এইটো যদি মই কৰিছো সেইটো আমাৰ